গৰ্ভৱতী অৱস্থাত আপুনি কিদৰে শুইছে তাৰ ওপৰত বাৰু আপোনাৰ সন্তানটিৰ স্বাস্থ্য নিৰ্ভৰ কৰিব নেকি? আপোনাক বাৰু ডক্টৰে কৈছে নেকি যে আপুনি পৰাপক্ষত বাওঁফালে কাটি হৈ শুব? ইয়াৰ কাৰণটোনো বাৰু কি? নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। গৰ্ভৱতী অৱস্থাত পৰাপক্ষত বাওঁফালে কাটি হৈ শুবলৈ কোৱাৰ কাৰণটো জানিবৰ কাৰণে আমি আমাৰ হিউমেন এনাটমিটো অলপ জানিব লাগিব। আমাৰ শৰীৰৰ দুডাল ডাঙৰ শিৰা এওটা আৰু ইনফিৰিয়ৰ ভেনা কাভা আমাৰ ভাৰ্টিব্ৰেল কলামৰ সমান্তৰালকৈ থাকে। ইয়াৰ ভিতৰত ইনফিৰিয়ৰ ভেনা কাভাই শৰীৰৰ তলৰ অংশৰ পৰা অৰ্থাৎ ভৰিৰ পৰা, পেলভিছৰ পৰা আৰু জৰায়ুৰ পৰা তেজ লৈ গৈ হাৰ্টলৈ লৈ যায় আৰু এওটাই বিশুদ্ধ তেজ হাৰ্টৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। জৰায়ুটো যিমানে ডাঙৰ হ'ব, প্ৰেগনেঞ্চি আগবঢ়াৰ লগে লগে সিমানে জৰায়ুটো ডাঙৰ হৈ যায়, ইয়াৰ ওজন বৃদ্ধি হয় আৰু যদি ইনফিৰিয়ৰ ভেনা কাভা বা এওটাৰ ওপৰত বৰ্ধিত জৰায়ুটোৰ প্ৰেছাৰ পৰে, তেতিয়াহ'লে তেজ সঞ্চালনত বাধাৰ সৃষ্টি হয়। আৰু এইটো কাৰণতে বাওঁফালে কাটি হৈ শুবলৈ কোৱা হয়। কাৰণ প্ৰেগনেঞ্চি আগবঢ়াৰ লগে লগে জৰায়ুটো যথেষ্ট ডাঙৰ হৈ আহে, ইয়াৰ ওজন বৃদ্ধি হয় আৰু যদিহে তেজৰ সঞ্চালন বাধাৰ সৃষ্টি হয়, তেতিয়াহ'লে আমাৰ গৰ্ভস্থ সন্তানটিৰ শিশুটিৰ স্বাস্থ্যৰ ওপৰত ক্ষতি হ'ব পাৰে, কাৰণ ইয়াৰ নিউট্ৰিশ্যন ব্যাধিত হ'ব পাৰে। কিন্তু সোঁফালে শুবলৈ নকৈ বাওঁফালে কিহৰ কাৰণে শুবলৈ কোৱা হয়? ইয়াৰ কাৰণটো হৈছে যিমানে প্ৰেগনেঞ্চি আগবাঢ়ি যায়, জৰায়ুটো সোঁফালে বেছিকৈ ঘূৰি থাকে আৰু মানুহগৰাকীয়ে যদিহে বেছিকৈ সোঁফালে শুই থাকে, তেতিয়াহ'লে জৰায়ুটো সোঁফালে বেছিকৈ ঘূৰি যাব আৰু ই ৰাইট কিডনি আৰু ৰাইট ইউৰেটাৰৰ ওপৰত প্ৰেছাৰ দিব আৰু কেতিয়াবা হাইড্ৰনেফ্ৰচিছ পৰ্যন্ত হ'ব পাৰে। দ্বিতীয়টো কাৰণ হৈছে ইনফিৰিয়ৰ ভেনা কাভা ভাৰ্টিব্ৰেল কলামৰ সোঁফালে থাকে, গতিকে যদি মানুহগৰাকীয়ে বেছিকৈ সোঁফালে শুই থাকে, তেতিয়াহ'লেও ইনফিৰিয়ৰ ভেনা কাভাৰ ওপৰত প্ৰেছাৰ পৰিব। গতিকে বেষ্ট স্লিপিং পজিশ্যন হৈছে বাওঁফালে কাটি হৈ শুৱাটো। কিন্তু সদায় বাওঁফালে কাটি হৈ শুৱাটো সম্ভৱ নহ'ব পাৰে, কেতিয়াবা মাজে মাজে সোঁফালে কাটি হৈ শুব পাৰে, কিন্তু সদায় পৰাপক্ষত চেষ্টা কৰিব লাগে যে প্ৰেগনেঞ্চিৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰৰ পিছত থাৰ্ড ট্ৰাইমেষ্টাৰলৈকে ডেলিভাৰী নোহোৱালৈকে পৰাপক্ষত বাওঁফালে কাটি হৈ শুৱাটো উচিত হয়। এতিয়া এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ, যিটো প্ৰায়ে আমাৰ ৰোগীসকলে বা গৰ্ভৱতী মহিলাসকলে আমাক সোধে, সেইটো হৈছে পেট পেলাই শুব পাৰিব নোৱাৰে। পেট পেলাই শুৱাটো প্ৰথম 3 মাহলৈকে পাৰিব, কাৰণ তেতিয়া জৰায়ুটো সৰু হৈ থাকে আৰু এই পেলভিক বিমৰ তলত থাকে। গতিকে তেতিয়া পেট পেলাই শুৱক বা পিঠি পেলাই শুৱক, সেইটো ইয়াৰ প্ৰেগনেঞ্চিৰ ওপৰত প্ৰভাৱ নেপেলায়। গতিকে তেতিয়ালৈকে আপুনি পেট পেলাই শুব পাৰিব, কিন্তু তাৰ পিছত 16 to 18 উইকছৰ পৰা পেট পেলাই শুৱাটো অনুচিত হয়। দ্বিতীয়টো প্ৰশ্ন হৈছে পিঠি পেলাই শুব পাৰিব নোৱাৰে। পিঠি পেলাই শুলে কি কি সম্ভাৱনা আছে তাক জানোৱা হওক। গতিকে পিঠি পেলাই বেছিকৈ শুৱে, বিশেষকৈ ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰত, তেতিয়াহ'লে গৰ্ভস্থ সন্তানটিলৈ অৰ্থাৎ জৰায়ুটোলৈ তেজৰ সঞ্চালন কমি যাব আৰু গৰ্ভস্থ সন্তানটিয়ে কষ্ট পাব পাৰে, ভৰি ফুলা বেছি হ'ব পাৰে আৰু কেতিয়াবা উশাহ চুটি হোৱা নিচিনা বা উশাহত কষ্ট পোৱাৰ নিচিনা অৱস্থা হ'ব পাৰে। আৰু কেতিয়াবা ডাইজেষ্টিভ ইছ্যু হ'ব পাৰে, অৰ্থাৎ খোৱা বস্তু সোনকালে হজম নোহোৱাৰ নিচিনা অৱস্থা হ'ব পাৰে। পাইলছৰ প্ৰব্লেম যাৰ আছে, তাৰ পাইলছৰ প্ৰব্লেম বেছি হ'ব পাৰে আৰু কেতিয়াবা লাইট হেডেডনেছ অৰ্থাৎ ডিজিনেছ হ'ব পাৰে, কাৰণ আগতে উল্লেখ কৰিছোঁ যে এওটা আৰু ইনফিৰিয়ৰ ভেনা কাভাৰ ওপৰত প্ৰেছাৰ বেছিকৈ পৰিব পাৰে। গতিকে বেষ্ট স্লিপিং পজিশ্যন আমি ইতিমধ্যেই উল্লেখ কৰাৰ নিচিনাকৈ বাওঁফালে কাটি হৈ শুৱাটো, বিশেষকৈ ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰত। প্ৰথম 3 মাহত আপুনি যেনেকৈ ইচ্ছা সেইদৰে শুব পাৰিব। আজিকালি চি চেপেট বা ইউ চেপেট পিলো কিনিব পোৱা যায়, গতিকে এইবিলাক পিলো ব্যৱহাৰ কৰিলেও গৰ্ভৱতী মহিলাসকলে যথেষ্ট আৰাম পায়। গতিকে এইখিনি কথা যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। ধন্যবাদ।